আহিলো আমি মেইন পৰীক্ষাটো যিটোৰ কাৰণে আপোনালোকৰ মিটিংখন কৰা হৈছে সামেটিভ এছেছমেন্ট 16 মাৰ্চৰ পৰা আপোনালোকৰ পৰীক্ষা হ'ব এই পৰীক্ষা যিবিলাক এক্সাম সেন্টাৰ আপোনালোকৰ এডমিট কাৰ্ডত পাব এক্সাম সেন্টাৰত হ'ব ষ্টাডি সেন্টাৰ বুলি কথা নাই এক্সাম সেন্টাৰত সিসিটিভি থাকা ৰুমত হয় আমাৰ পৰীক্ষা কমপ্লিটলি ফুললি প্ৰক্টৰ্ড এক্সামিনেশন গতিকে তাত আপোনালোকৰ এডমিট কাৰ্ডৰ তলত কিছুমান নোট দিয়া থাকে পঢ়ি চাব এনসাৰ স্ক্ৰিপ্টৰ ফ্ৰন্ট পেজতো কিছুমান নোট দেখা থাকে এইকেইটাও পঢ়ি চাব মাস্টাৰ ডিগ্ৰী প্ৰগ্ৰামত যিখন এনসাৰ স্ক্ৰিপ্ট দিয়া যাব সেইখন 32 পেজৰ এনসাৰ স্ক্ৰিপ্ট আপোনালোকে এক্সট্ৰা কোনো এনসাৰ স্ক্ৰিপ্ট নাপায় এনসাৰ স্ক্ৰিপ্ট আপোনালোকে বেলেগ ধৰণৰ লুজ পেপাৰ বা অন্য কোনো ধৰণে নাপাব যিখন পেপাৰ দিয়া হৈছে তাতে দিয়া হ'ব একেখন বহিতে লিখিব লাগিব এইবাৰৰ পৰা এনইপি প্ৰগ্ৰামত আমি কোৱেশ্চন পেপাৰৰ ফৰমেট অলপ চেঞ্জ কৰিছো আপোনালোকৰ কেৱল দুটা কোৱেশ্চন থাকিব আমাৰ এটা কোৱেশ্চন প্ৰথম কোৱেশ্চনটোত 1 নম্বৰত 8টা অপচন থাকিব অপচনেল কোৱেশ্চন তাৰে যিকোনো 5টা কৰিব লাগিব প্ৰত্যেকটো কোৱেশ্চন 10 মাৰ্কৰ আৰু 400 ওয়ার্ডস অৰ্থাৎ 400 ওয়ার্ডসৰ এটা কোৱেশ্চনত 400 ওয়ার্ডস ম্যাক্সিমাম লিখিব লাগে 400 বুলি কলে আপুনি যদি 50টা ওয়ার্ডত এনসাৰটো কৰি পেলাই ভাবে যে নম্বৰ পাম এটো নাভাবিব যেটো কোৱেশ্চন হেমতে বনোৱা হৈছে अराउंड 400 ওয়ার্ডসত answer is expected long question 5টা তাৰে 8টা অপচন থাকিব 8টাৰ ভিতৰত যিকোনো 5টা কৰিলে হ'ল সেকেন্ড কোৱেশ্চনটো হ'ল 6টা অপচন থাকিব তাৰে যিকোনো 4টা কৰিলে হ'ল each question carries 5 marks 50 plus 20 70 কোনো অন্যান্য শর্ট কোৱেশ্চন নাথাকে গতিকে আপোনালোকে যদি পুৰণা কিবা কোৱেশ্চন পেপাৰ চাই তাৰ ফৰমেটৰ লগত আপোনালোকৰ নিমিলিব সেই কাৰণে এই মিটিংখনত আপোনালোকক জনাই দিয়া হৈছে যে কোৱেশ্চন বিলাক লং কোৱেশ্চন হ'ব আপোনালোকৰ ইউনিট বিলাক কভাৰ কৰি এটা কোৱেশ্চনত দুটা ইউনিটৰ বস্তু মিক্স হৈ থাকিব পাৰে গতিকে কিতাপখন ষ্টাডি আপোনালোকৰ এছএলএম খিনি ভালকে পঢ়ি আহিব আৰু পৰীক্ষাত এই কোৱেশ্চন গিটা এটাত 5টা 10 মাৰ্কৰ আৰু 4টা 5 মাৰ্কৰ কোৱেশ্চনৰ এনসাৰ লিখিব লাগিব পুৰণা কোৱেশ্চন প্যাটাৰ্নৰ লগত ইয়াৰ মিল নাই নেক্সট পেজ